देवाय धीमहि तन्नः सर्वः प्रचोदयात्। ॐ साईश्वराय धीमहि नमो रुद्राय विष्णवे वक्रमे पाहि नमस्तुभ्य श्वशस्त्रगन्धाय সত্যসাই সেৱা সংগঠনৰ আমাৰ সাই অৱতাৰৰ এইটো 100 বছৰৰ জন্ম উৎসৱ উপলক্ষে আমাৰ বহু অনুষ্ঠান এবাৰ হ'ব এই গোটেই বছৰটোত। তাৰে আমাৰ এতিয়া সন্মুখত আমাৰ চলি আছে ইউনিটি ৰান আমাৰ অসমৰ দুটা ঠাইত হ'ব, ডিব্ৰুগড় আৰু গুৱাহাটীত। ডিব্ৰুগড়ত হ'ব 31 আগষ্টত, গুৱাহাটীত হ'ব 14 ছেপ্টেম্বৰত। আৰু এই ৰাণৰ সন্মুখত যোৱা যিটো আমি মাছাল বুলি কওঁ, এই যিটো আমাৰ এইটো প্ৰেম জ্যোতি বুলি কৈছে, এই যিটো চাকিটো আপোনালোকে দেখিছে, এইটো পুৰ্তাপুৰ্তিৰ পৰা এনেকৈ লৈ আহিছে আমাৰ দুজন সেৱা দলে। আৰু এনেকৈ আমাৰ অসমত সোমাইছে ধুবুৰীৰ পৰা কোকৰাঝাৰ বঙাইগাঁও হৈ আজি তামোলপুৰ পাইছে। কালি তামোলপুৰৰ পৰা ওলাই গৈ আমাৰ পৰা ইয়াৰ পৰা আপোনাৰ ওৰাং হৈ, শোণিতপুৰ হৈ, বিহপুৰীয়া হৈ, বান্দৰদুৱাৰ পৰা গৈ আপোনাৰ আমাৰ ইটানগৰৰ গোটেই সেই জাগাখিনি আমাৰ অৰুণাচলৰ সেইখিনি কাভাৰ কৰি ব্ৰিজ পাৰ হৈ ডিব্ৰুগড়লৈ যাব। আৰু সেই ডিব্ৰুগড়ত এই যিটো আপোনালোকে মাছালটো দেখিছে সন্মুখত, আৰু এইটোক আচলতে প্ৰেম জ্যোতি বুলি কৈছে বাবাই, আৰু এইটো ইউনিটি ৰান বুলি কৈছে। প্ৰথম কথাটোৱে হ'ল মানুহৰ মাজত সদ্ভাৱ এটা আনাৰ কাৰণে, সকলোৱে একলগ হৈ যেন আমি গোটেই ভাৰতবৰ্ষখন একলগ হৈ আগবাঢ়িব পাৰোঁ। আচলতে ভাৰতবৰ্ষখন নহয়, গোটেই পৃথিৱীখন বিশ্বশান্তি হয়, বিশ্ব শান্তিৰ কাৰণে কৰিছে। আৰু 137খন কাণ্ট্ৰিৰ প্ৰায় গোটেই মানুহ আহি পুৰ্তাপুৰ্তিত লগ হৈ এই প্ৰেমজ্যোতি 17 তাৰিখে তাৰ পৰা ওলাই পঠাইছে। আৰু সেই 17 তাৰিখে পুৰ্তাপুৰ্তিৰ পৰা আহি আজি আমি আৰু আমি সঁচাকৈ আমি ভাগ্যৱান যে তামোলপুৰৰ এই এটা সুন্দৰ জেগাত, এই দাসডঙৰীয়াতে ইমান ধুনীয়াকৈ এটা সত্যসাই সংগঠনৰ এটা ইয়াত কৰি থৈছে। আমাৰ নতুন মন্দিৰো বনাই আছে ইয়াতে। আৰু তামোলপুৰৰ কাৰণে মই নিজে আহিছোঁ ইয়াতে, এইটো কাৰণে মোৰ ভাল লাগিছে যে ইয়াতে এটা ইমান সুন্দৰ পৰিৱেশ, এটা প্ৰায় 3 বিঘা মাটিত নিজৰ মন্দিৰ কৰি, কাৰণ গোটেই সাই বাবাৰ এটাই কথা যে সকলোকে একলগ কৰি ৰাখিব লাগে, কোনো অশান্তি হ'ব নালাগে, প্ৰেম। আৰু সেইকাৰণে গোটেই বস্তু দুটাৰ কথা প্ৰেমৰ প্ৰবাহিনী বুলি কৈছে। ইয়াৰ পিছত ইউনিটি ৰানৰ পিছত আমাৰ প্ৰেমৰ প্ৰবাহিনী ৰথ আহিব। আৰু ৰথ আমাৰ তাত সোমাব প্ৰথম 30 অক্টোবৰত আপোনাৰ বেংগলৰ পৰা আহি 1 অক্টোবৰত তাত সোমাব। বেংগলৰ পৰা আহি 30 অক্টোবৰত বেংগলৰ তাতে বৰ্ডাৰ পাব। আমি 1 অক্টোবৰত 30 ছেপ্টেম্বৰত আৰু 1 অক্টোবৰৰ পৰা আমি ল'ম। আৰু সেই জায়গাটোত আমাৰ তাত 4 দিন থাকিব। তাত আমি ৰাখি তাৰ পৰা আমি বঙাইগাঁৱত আনিম। আৰু সেনেকৈ বঙাইগাঁৱৰ পৰা দাঁতগিৰি, কোকৰাঝাৰ, সেনেকৈ তেতিয়া সেই প্ৰেমৰ প্ৰবাহিনী ৰথখন, তাত বাবাৰ নিজৰ গোটেই বস্তুটো আছে, এখন ৰথ, এখন গোটেই তাৰ পৰা চাওক 5খন ৰথ আছে। সেই 5খন ৰথৰ এখন উৰিষ্যা, বেংগল, আমাৰ ৱেষ্ট বেংগল 2, যিটো মানে ছিকিমৰ পৰা আৰম্ভ কৰি গোটেই দাৰ্জিলিং যিটো পাৰ্ট, সেইবিলাক লৈ আমি অসম, নৰ্থ ইষ্ট, আমাৰ অসমৰ পৰা আমাৰ এইখন নাগালেণ্ডৰ মাজেদি গৈ মণিপুৰ যাব। মণিপুৰৰ পৰা আকৌ সেই ওপৰেদি আহি জিৰিবামেদি আহি শিলচৰত সোমাব। শিলচৰৰ সেই কাছাৰৰ গোটেই হাইলাকান্দি, শ্ৰীভূমি,
এইবিলাক গোটেই কৰি আহি আমাৰ মেঘালয়ত থাকিব আৰু তাৰ পৰা আকৌ অসমেৰে আহি সোমাই গুৱাহাটী ৰঙিয়া এনেকৈ কৰি তামোলপুৰ এনেকৈ হৈ আকৌ ওলাই যাব ধুবুৰী হৈ গোটেই উদ্দেশ্যটো হ'ল এটাই গোটেই আৰু সেইকাৰণে গোটেই ৰথখনৰে নাম দিছে প্ৰেম প্ৰবাহিনী গোটেই আমাৰ যিটো শিৰা আছে গোটেই দেহত সেই প্ৰেম যেন মানুহৰ মাজত প্ৰেমৰ প্ৰবাহিনী হয় সেইটোৰ কাৰণে গোটেই ৰথখনৰ নামেই দিছে প্ৰেমৰ প্ৰবাহিনী আৰু গতিকে আমি আশা ৰাখিছোঁ আজি তামোলপুৰত আমি ইমান সুন্দৰ এটা অনুষ্ঠানত আজি মই যোগদান কৰিব পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আৰু ইয়াত এই দাসডঙৰীয়াহঁতে ইমান এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে প্ৰদীপ শৰ্মা চন্দন শৰ্মা তেওঁলোকে চবে লগ হৈ আৰু মই সকলোতকৈ বেছি মই ঋণী যে যিসকলে এই যে পুতাপুতিৰ পৰা হাতত এনেকৈ ধৰি আপুনি চাওক জ্বলি থকা চাকি এটা আৰু এই যিটো মাছালটো গোটেই বস্তুখিনি পুতাপুতিৰ পৰা গাড়ীত বহি দুজন সেৱাদলে লৈ আহি আছে আৰু তেওঁলোকে এনেকৈয়ে লৈ গোটেইখন ঘূৰি ফুৰিব গতিকে মই তেখেতসকলৰ ওচৰতো চিৰকৃতজ্ঞ হ'বই লাগিব আমি আৰু সত্যসাই সেৱা সংগঠন অসম আৰু উত্তৰ পূৰ্বাঞ্চলে আমি আমাৰ আজিৰ এই দিনটো আমাৰ সঁচাকৈ এটা উল্লেখনীয় দিন আৰু অসমৰ ৰাইজক মই এটা বাৰ্তা দিব খোজোঁ যে ডিব্ৰুগড়ত আমাৰ যিটো ইউনিটি ৰান হ'ব 31 আগষ্টত আচলতে আমাৰ টাৰ্গেট আছিলে 500 কিন্তু শুনি আচৰিত হ'ব মই এতিয়া এই মাত্ৰ লাষ্ট যেতিয়া মই আপডেট চাইছিলোঁ অলৰেডি 650 ক্ৰছ কৰি গৈছে চ' আপুনি ভাবক মানুহৰ এই যে ইউনিটি মানুহৰ যে একলগ হৈ থকাৰ যিটো ইউনিটি ৰানৰ সেই গোটেই কনচেপ্টটো আমাৰ মানে অভাৰহুইলম এটা গোটেই বস্তুটো একদম চবৰে সকলোৰে হিৰাই গৈছে আৰু তাৰপিছত 14 ছেপ্টেম্বৰত গুৱাহাটীত হ'ব গতিকে গুৱাহাটীৰ জাষ্ট ৰেজিষ্ট্ৰেশ্যন কালি আৰম্ভ হৈছে কালি আৰম্ভ হৈ আজি 50 জনৰ বেছি ৰেজিষ্ট্ৰেশ্যন হৈয়ে গৈছে গতিকে মই আশা ৰাখিছোঁ এই গোটেইখিনি ইউনিটি ৰান আৰু প্ৰেম প্ৰবাহিনীৰ এই গোটেই আপোনালোকৰো সহায় সহযোগিতা আমাক লাগিব আৰু আপোনালোকৰ মই সদায় এটা কথা বিশ্বাস কৰোঁ প্ৰচাৰ নহ'লে প্ৰসাৰ নহয় গতিকে আপোনালোকৰ যোগেদি এই যে আমাৰ এই অনুষ্ঠানবোৰ প্ৰচাৰ কৰিলে আমাৰ এই কথাটো এই যে গোটেই কনচেপ্টটো এই যিটো এটা সমিল মানুহৰ মাজত এটা প্ৰেমৰ ভাৱ এটা যিটো জগোৱা এটা এই বাবাৰ এই 100 বছৰৰ জন্মদিনৰ এই বছৰটোত আমি সফল হ'ম বুলি আশা কৰিছোঁ মই সত্যেন শৰ্মা মই জ'নেল প্ৰেছিডেণ্ট গোটেই জ'নটোৰ প্ৰেছিডেণ্ট থাকে আমাৰ ষ্টেট প্ৰেছিডেণ্ট ডক্টৰ গকুল দাসো আহিছে আৰু যেনেকৈ প্ৰদীপ শৰ্মা তামোলপুৰৰ পৰা তেখেতে আমাৰ সেৱা কোঅৰ্ডিনেটৰ আমাৰ গোটেই সংগঠনটো সেৱা বেষ্ট আৰু সেইকাৰণে সেৱা কৰি ফুৰা আমাৰ নাৰায়ণ সেৱা চব হস্পিটেলত এই সেৱাবিলাক হয় আৰু আপোনালোকে শুনি ভাল পাব আৰু আপুনি যিহেতু তামোলপুৰ কেন্দ্ৰিক এটা কথা কৈছে অসমৰ সকলোতকৈ ডাঙৰকৈ থকা ইমান সুন্দৰ 3 বিঘা মাটিত থকা মন্দিৰ অসমত ক'তো নাই 3.5 বিঘা মাটিত আৰু সেইকাৰণে মই দাস ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ